অৱশেষত কেন্দ্ৰীয় চৰকাৰে লকডাউন বৃদ্ধি কৰিলে আৰু 2টা সপ্তাহৰ বাবে লকডাউনৰ মাজত আবদ্ধ হৈ থাকিব লাগিব আমি। কিন্তু বাস্তৱ সত্যটো হ'ল লকডাউনৰ কাৰ্যকাল দেওবাৰে শেষ হ'বলগীয়া আছিল লকডাউন পাৰ্ট 2 কিন্তু পাৰ্ট 3 লৈ বৃদ্ধি কৰা হ'ল। কিন্তু কিয় বৃদ্ধি কৰা হ'ল? বাস্তৱ সত্যটো এনেধৰণৰ যে বিভিন্ন বিশেষজ্ঞই দাবী কৰিছে যে ভাৰতবৰ্ষত মে'ৰ প্ৰথম সপ্তাহৰ পৰা জুনৰ মধ্য সপ্তাহৰ ভিতৰত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। সেইখিনি সময়তে লকডাউন প্ৰত্যাহাৰ কৰাৰ কথা আছিল চৰকাৰে। বিশেষজ্ঞসকলৰ পৰামৰ্শৰ পিছত লকডাউন 2 সপ্তাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আচৰিত নহ'ব এই 2 সপ্তাহ আৰু বৃদ্ধি হৈ যাব পাৰে। কিন্তু ইয়াৰ লগে লগে কিছু শিথিলতা আনিব যিবোৰ জিলাত বিশেষ কৰোনাই প্ৰভাৱ নেপেলায় সেইবোৰ অঞ্চলত আনিম। আমি লকডাউনৰ বিতং তথ্যৰ পৰা বিতংভাৱে বিস্তৃতভাৱে আলোচনা কৰিম, কিন্তু তাৰ আগতে এই প্ৰতিবেদনখন চাই লওক। 3 মে'লৈ আৰু কেইটামান ঘণ্টা বাকী। কেইটামান ঘণ্টাৰ পিছত গৃহবন্দিত্ব আমি ত্যাগ কৰিব পাৰিম। আমি মুকলি আকাশৰ তললৈ যাব পাৰিম। এই ধাৰণা আছিল ভাৰতবৰ্ষৰ 130 কোটি জনতাৰ। কৰোনাৰ সংক্ৰান্ত লকডাউন ঘোষণা কৰাৰ পিছত ঘৰতে আবদ্ধ হৈ থকা লোকসকলে এতিয়া মুকলি আকাশৰ তললৈ যাব বিচাৰিছিল। সকলোৱে অপেক্ষা কৰিছিল 3 মে'লৈ, কিন্তু কাৰ্যত সেয়া নহ'ল। 2 সপ্তাহলৈ পুনৰ লকডাউন বৃদ্ধি, অৰ্থাৎ 17 মে' পৰ্যন্ত অব্যাহত থাকিব লকডাউন। অৱশ্যে কিছু কিছু জিলাত শিথিলতা আনিব চৰকাৰে। লকডাউন চৰকাৰে প্ৰত্যাহাৰ নকৰিলে, প্ৰত্যাশিতভাৱে প্ৰত্যাহাৰ নকৰিলে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশত পূৰ্বৰ লকডাউনৰ তুলনাত লকডাউন 3ত কিছু শিথিলতা আনিছে। প্ৰশ্ন হৈছে লকডাউন পুনৰ বৃদ্ধি কৰিলে কিয়? ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই কৈছিল মে'ৰ প্ৰথম সপ্তাহৰ পৰা জুনৰ মধ্য সপ্তাহৰ ভিতৰত ভাৰতবৰ্ষত কৰোনা ভয়াৱহ ৰূপত বিয়পিব পাৰে। সেয়েহে এইখিনি সময়তে লকডাউন প্ৰত্যাহাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে কেন্দ্ৰই। সেয়েহে পুনৰ 2টা সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিলে। আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কিছু নতুন নিৰ্দেশনা। সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ সান্ধ্য আইন ঘোষণা কৰিবলৈ নিৰ্দেশ। হয়, এইবাৰ 144 ধাৰা অথবা সান্ধ্য আইন জাতীয় আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছে। নিশাৰ ভাগত কোনো লোক যাতে চলাচল নকৰে তাৰ বাবে কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন জিলাক বিভিন্ন জোনত বিভক্ত কৰিছিল। ৰেড জোন, গ্ৰীণ জোন আৰু অৰেঞ্জ জোন। তাৎপৰ্যপূৰ্ণ ঘটনা এই যে এই নিৰ্দেশনাৰ পিছতেই সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লকডাউনৰ কাৰ্যকাল বৃদ্ধি কৰে। ৰেড জোন অঞ্চলত কোনো ধৰণৰ শিথিলতা নাথাকিব। অৱশ্যে কৃষিভিত্তিক কাম কাজ চলিব। ৰেড জোনত চাইকেল অথবা ৰিক্সা সম্পূৰ্ণৰূপে নিষিদ্ধ। 65 বছৰৰ ঊৰ্ধৰ 10 বছৰ তলৰ লোকক ঘৰত থকাৰ নিৰ্দেশ। অৱশ্যে গ্ৰীণ জোন অঞ্চলত কিছু শিথিলতা অনা হৈছে। ৰাজ্যৰ অধিকাংশ অঞ্চল এতিয়া গ্ৰীণ জোনত পৰিণত হৈছে। এনে অৱস্থাত গ্ৰীণ জোনত কি শিথিলতা আনিছে সেই কথা নিশ্চয় আপুনি জানিব বিচাৰিব। গ্ৰীণ জোন অঞ্চলত যথেষ্ট শিথিলতা। গ্ৰীণ জোনত বাছ সেৱা চলিব, কিন্তু 50% যাত্ৰীহে চলাচল কৰিব পাৰিব। টেক্সি সেৱাও চলিব, কিন্তু 2জন যাত্ৰীহে যাব পাৰিব। মটৰ চাইকেলত আৰোহীৰ সৈতে কোনো বহিব নোৱাৰিব। ই-কমাৰ্চ ব্যৱস্থা চলিব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৈছিল যে আৱাসিক অঞ্চলৰ দোকানসমূহ খুলিব পাৰিব। এতিয়া কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশৰ পিছত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কি দোকান খোলাৰ নিৰ্দেশ দিয়ে গ্ৰীণ জোন অঞ্চলত সেই কথা আশা কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত স্পষ্ট হৈ পৰিব। কিন্তু প্ৰশ্ন হৈছে অসমৰ পৰিৱেশ পৰিস্থিতি আন ৰাজ্যতকৈ পৃথক যদিও সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলতো লকডাউন কিয় ঘোষণা কৰা হ'ল? আচলতে দেশৰ 8খন ৰাজ্যৰ অৱস্থা মুঠেই সুখৰ নহয়।
কিন্তু এই সমগ্ৰ বিষয়টো জানিবলৈ হ'লে আন এক প্ৰতিচ্ছবি বুজি ল'ব লাগিব। সেই প্ৰতিচ্ছবি বুজাৰ লগে লগে লকডাউনৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেই কথা আপোনাৰ দৃষ্টিত জল পট হৈ পৰিব। আজিৰ তাৰিখত দেশত যে ৩৫,০০০ কৰোণা আক্ৰান্ত ব্যক্তি আছে, ইয়াৰে ১/৩ ৰোগী হৈছে দেশৰ ৮খন ৰাজ্যৰ। গতিকে এই ৮খন ৰাজ্যৰ প্ৰকৃত পৰিস্থিতি আহক আমি প্ৰথমেই জানি ল'বলৈ চেষ্টা চলাওঁ। দেশৰ কৰোণা মিটাৰ মুঠ কৰোণা আক্ৰান্তৰ সংখ্যা ৩৪,৯৩৪। কৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৫৭। মহাৰাষ্ট্ৰত কৰোণাত আক্ৰান্তৰ মুঠ সংখ্যা ১০,৪৯৮। মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫৯। গুজৰাটত কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা ৪,৩৯৫। মৃত্যু হোৱা লোকৰ সংখ্যা ২১৪। দিল্লীত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা ৩,৫১৫। মৃত্যু হোৱা লোকৰ সংখ্যা ৫৯। মধ্যপ্ৰদেশত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা ২,৬২৫। মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৭। ৰাজস্থানত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা ২৬,০২৫। মৃত্যু হোৱা লোকৰ সংখ্যা ৬১। তামিলনাডুত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা ২,৩২৩। মৃত্যু হোৱা লোকৰ সংখ্যা ২৭। উত্তৰ প্ৰদেশত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা ২,২১১। মৃত্যু হোৱা লোকৰ সংখ্যা ৪০। অন্ধ্ৰপ্ৰদেশত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা ১,৪০৩ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৩১। এই ৮খন ৰাজ্যক যদি বাদ দিওঁ তেনেহ'লে দেশৰ আন ৰাজ্যত কৰোণা আক্ৰান্তৰ সংখ্যা ভয়াৱহ নহয়। এইবাৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগলৈ আহোঁ। উত্তৰ পূৰ্বাঞ্চলৰ অসমত কৰোণা আক্ৰান্তৰ সংখ্যা ৫০ও নহয়। ইয়াৰ বিপৰীতে মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আদি ক্ৰমাৎ কৰোণামুক্ত ৰাজ্যৰূপে পৰিগণিত হৈছে। এনে অৱস্থাত প্ৰশ্ন হয়, ৮খন কৰোণাযুক্ত ৰাজ্যৰ জনসাধাৰণে যিধৰণে লকডাউনৰ মাজত ঘৰত আবদ্ধ হৈ থাকিব লাগিব, ঠিক একেদৰে উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যৰ নাগৰিকসকল লকডাউনৰ মাজত আবদ্ধ হৈ থকাটো উচিত নে? সেয়ে আশা কৰা হৈছে ৮খন ৰাজ্যক বাদ দি দেশৰ আনবোৰ ৰাজ্যত লকডাউনত কিছু শিথিলতা অনা হ'ব ৪ তাৰিখৰ পিছত। দেখা গৈছে মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা সৰ্বনিম্ন ১৫০০ হৈছে। মহাৰাষ্ট্ৰত আনকি কৰোণা আক্ৰান্তৰ সংখ্যাই ১০,০০০ স্পৰ্শ কৰিছে। এনে অৱস্থাত এইকেইখন ৰাজ্যত লকডাউনৰ শিথিলতাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে। এইকেইখন ৰাজ্যত লকডাউন অধিক দিনলৈ বৃদ্ধি কৰাটো অতিকৈ প্ৰয়োজন। সেইখিনি সময়লৈকে এইকেইখন ৰাজ্যত লকডাউন থাকিব লাগে, যিখিনি সময়লৈকে এইকেইখন ৰাজ্যত স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সক্ৰিয় হৈ নুঠে। সেইখিনি সময়লৈকে লকডাউন থাকিব লাগে, যিখিনি সময়লৈকে স্বাস্থ্য বিভাগে কৰোণাৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ নপৰে। কিন্তু প্ৰশ্ন হৈছে, এই ৮খন ৰাজ্যৰ পৰিৱেশ পৰিস্থিতিত দেশৰ আন ৰাজ্যৰ লগত নহয়, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ লগত নহয়। তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলত শিথিলতা অনাটো প্ৰয়োজন নে? কিন্তু এইখিনি সময়তে এইকেইখন ৰাজ্যৰ ফালৰ পৰা কেন্দ্ৰক কোৱা হোৱা নাই যে আমাৰ ৰাজ্যত লকডাউন প্ৰত্যাহাৰ কৰক। কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ এইকেইখন ৰাজ্যই জানে, যদিহে লকডাউন প্ৰত্যাহাৰ কৰি দিয়া হয়, ঘাতক কৰোণাই এই ৰাজ্যকেইখনতো আক্ৰমণ কৰিব পাৰে। আৰু এই ৰাজ্যকেইখনৰ অৱস্থা মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ অথবা অন্ধ্ৰপ্ৰদেশৰ লেখীয়া হ'ব পাৰে। ইতিমধ্যে বিশ্বৰ বিভিন্ন বিশেষজ্ঞই কৈছে যে ভাৰতবৰ্ষত কৰোণা আক্ৰান্তৰ সংখ্যা মে'ৰ প্ৰথম সপ্তাহ তথা জুনৰ মধ্যম ভাগত ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। গতিকে এনে অৱস্থাত যদিহে লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে, তেনেহ'লে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো অসম্ভৱ হৈ পৰিব। গতিকে স্বাভাৱিকতে এই মুহূৰ্তত আপুনি এই ভাবি চলাটোৱেই উচিত হ'ব যে ৩ মে'ৰ পিছতো দেশত লকডাউন অব্যাহত থাকিব। সমগ্ৰ বিশ্বৰ সৈতে ভাৰতক যদি তুলনা কৰা যায়, ১৩০ কোটি জনসাধাৰণৰ এই ভাৰতত অন্য দেশৰ তুলনাত কৰোণা আক্ৰান্তৰ লোকৰ সংখ্যা সীমিত। অন্য দেশৰ তুলনাত ভাৰতত কৰোণা আক্ৰান্তৰ সংখ্যা সীমিত কিয়? ইয়াৰ উত্তৰ এটাই যে সঠিক সময়ত লকডাউন ঘোষণা।
আজি যদি লকডাউন ঘোষণা কৰা নহ'লহেঁতেন ইটালী আমেৰিকাৰ দৰে পৰিৱেশ হয়তো ভাৰততো হ'লহেঁতেন। উল্লেখযোগ্য যে সঠিক সময়ত লকডাউন ঘোষণা কৰাৰ বাবে ভাৰতক বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশে ইতিমধ্যে প্ৰশংসা কৰিছে। কিন্তু এইখিনি মুহূৰ্ততে প্ৰশ্ন হৈছে প্ৰকৃততে দেশত কেতিয়া পৰ্যন্ত লকডাউন থাকিব। দেশৰ অৰ্থনৈতিক অৱস্থা এতিয়া মুঠেই ভাল নহয়, সেই কথা আমি জানো। ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াটো কঠিন হৈ পৰিছে, সেই বিষয়ে আমি জানো। গতিকে লকডাউন যদি অব্যাহত থাকে তেনেহ'লে পৰিৱেশ পৰিস্থিতি কি হ'ব সেই কথা আমি সকলোৱে বুজি পাইছোঁ। দেশত এতিয়া ব্যাপক হাৰত বিভিন্নজনে চাকৰি হেৰুৱাৰ সম্ভাৱনাই দেখা দিছে বুলি কোৱা হৈছে। বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীক ব্যাপক হাৰত ছাঁটাই কৰা হ'ব। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল এতিয়া সাংঘাতিক সমস্যাত পৰিছে। তাৰে এটি সৰু উদাহৰণ এইবাৰ আমি আপোনালোকক দিব পাৰিছোঁ। এইবাৰ এই দৃশ্য মন কৰক। এই দৃশ্য নতুন দিল্লীৰ সীমান্তৱৰ্তী নয়দাত এইদৰে দিন হাজিৰা কৰা শ্ৰমিকসকলক এসাঁজ আহাৰৰ ব্যৱস্থা কৰা হৈছে। এই শ্ৰমিকসকল মূলতঃ বিহাৰৰ। দিল্লী উত্তৰ প্ৰদেশত কৰ্মৰত শ্ৰমিকসকলে নয়দাত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। এওঁলোক নিজ নিজ ৰাজ্যলৈ উভতি যাব পৰা নাই। কিন্তু এইসকল লোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছে দিনটোত এবাৰৰ বাবে। কিন্তু আহাৰ গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা লোকৰ সংখ্যা মন কৰক। এই শাৰীটো চাই যাওক, এনে বিশাল শাৰী। এই শাৰী যেন শেষ হ'বই নোখোজে। প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্য পৰ্যন্ত শাৰী পাতি ৰৈ আছে এই বনুৱাসকল। এই বনুৱাসকলৰ হাতত এতিয়া কাম নাই। এওঁলোক কেনেকৈ চলিব? লকডাউন যদি পুনৰ বৃদ্ধি কৰা হয় এই শ্ৰেণীৰ লোকৰ কি অৱস্থা হ'ব সেই কথাও চৰকাৰে ভবাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। চৰকাৰে এতিয়াও সিদ্ধান্ত লোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত ঘনে ঘনে মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সৈতে আলোচনা চলিছে, বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হৈছে আৰু হয়তো শনি বা দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব পৰৱৰ্তী পদক্ষেপ কি হ'ব। এইদৰে লকডাউন অব্যাহত থাকিলে দেশ হয়তো কৰোণাৰ পৰা মুক্ত হ'ব, কিন্তু ভোকত হাজাৰ হাজাৰ লোকৰ যে মৃত্যু ঘটিব সেই কথাও নিশ্চিত। ক্ষুধাতুৰ জনতাৰ অৱস্থা কি হ'ব? এতিয়া বহুতে ক'ব বিচাৰিছে কৰোণাৰ পৰা বাচিলেও এতিয়া ভোকত আমি মৰিবলৈ বাধ্য হৈছোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছিল। এইবাৰ আহোঁ প্ৰধানমন্ত্ৰী মোদীয়ে লকডাউন সংক্ৰান্তত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মূলতঃ কিবোৰ বিষয় কৈছিল। লকডাউন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষ্য, সামাজিক দায়িত্বৰ ফলত ফলাফল ভাল হৈছে। 1.5 মাহত কেইবা হাজাৰো মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰা হৈছে। অধিক প্ৰভাৱিত ৰাজ্যত লকডাউন অব্যাহত থাকিব। ৰাজ্যসমূহে জন প্ৰস্তুত কৰি শিথিলতা দিয়ক। কৰোণাৰ লগত অৰ্থব্যৱস্থাকো গুৰুত্ব দিয়ক। কিন্তু অৰ্থব্যৱস্থাক গুৰুত্ব দিয়ে কেনেকৈ? অৰ্থব্যৱস্থাক গুৰুত্ব দিবলৈ হ'লে লকডাউন প্ৰত্যাহাৰ কৰিব লাগিব। এইখিনি সময়তে অসমৰ বাবে এটা ভাল খবৰ আছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন জিলা ভিন্ন ভাগত ভগাই দিছে, ৰেড জোন, অৰেঞ্জ জোন আৰু গ্ৰীণ জোন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ, বিভিন্ন ৰাজ্যক বিভিন্ন জোনত বিভক্ত। অসমত ৰেড জোন জিলা এখনো নাই, অৰেঞ্জ জোন জিলা 3খন, গ্ৰীণ জোন জিলা 30খন। উল্লেখযোগ্য যে 24 ঘণ্টাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱক ৰেড জোন জিলা বুলি ঘোষণা কৰিছিল। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্যত বঙাইগাঁৱক ৰেড জোন বুলি ঘোষণা কৰা নাই। কিন্তু ৰাজ্যৰ উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে এই বিষয়ে ইতিমধ্যে কেন্দ্ৰক জনোৱা হৈছে। আশা কৰা হৈছে আজি অথবা কাইলৈ পুনৰ বঙাইগাঁও কেন্দ্ৰই ৰেড জোন হিচাপে ঘোষণা কৰিব। দেশৰ আন ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ পৰিস্থিতি ভাল, কিন্তু তৎসত্ত্বেও এইকেইখন ৰাজ্যই শিথিলতা আনিবলৈ সাহস কৰিবনে? ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰে যদিও সিদ্ধান্ত ল'বলৈ ভয় খাইছে, কিয়নো ইয়াৰ ফলত দেশৰ আন ৰাজ্যৰ দৰে পৰিৱেশ পৰিস্থিতি হৈ যাব পাৰে হয়তো উত্তৰ পূৰ্বাঞ্চলত। সেয়েহে 4 মে'ৰ পিছত বিশেষ শিথিলতা আহিব বুলি ভবাটো আচলতে ভুল প্ৰমাণিত হ'ব। ব্যুৰ' ৰিপৰ্ট DY365।